Dear student, welcome to my YouTube channel. যোৱা কেইদিন ধৰি তোমালোকৰ কাৰণে বিভিন্ন ধৰণৰ স্কলাৰশ্বিপৰ ইনফৰমেশ্যন দি আহিছো। আজি তোমালোকৰ কাৰণে আন এটা নতুন স্কলাৰশ্বিপ লৈ আহিছো। এইটো এনেকুৱা এটা স্কলাৰশ্বিপ যিটো সকলো ছাত্ৰ-ছাত্ৰীয়ে এপ্লাই কৰিব পাৰে। ST, SC, OBC সকলো কেটাগৰী ছাত্ৰ-ছাত্ৰীয়ে এপ্লাই কৰিব পাৰিব আৰু ক্লাছ 1ৰ পৰা ষ্টাৰ্ট কৰি গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন কৰি থকা সকলো ছাত্ৰ-ছাত্ৰীয়ে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে। ইয়াৰ আগত যিবোৰ স্কলাৰশ্বিপৰ বিষয়ে আলোচনা কৰিছিলোঁ সেইবোৰ এটা পাৰ্টিকুলাৰ ক্লাছৰ কাৰণে আছিল নাইবা গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন কৰি থকা ছাত্ৰ-ছাত্ৰীৰ কাৰণে আছিল, কিন্তু আজিৰ এই স্কলাৰশ্বিপটো সকলো ছাত্ৰ-ছাত্ৰীৰ কাৰণে, অৰ্থাৎ ক্লাছ 1ৰ পৰা ষ্টাৰ্ট কৰি 11, 12 ডিপ্ল'মা, ITI, পলিটেকনিক, আণ্ডাৰ গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেট সকলো ছাত্ৰ-ছাত্ৰী এপ্লাই কৰিব পাৰে। আৰু ছাত্ৰ-ছাত্ৰীসকলে যদি এইটো স্কলাৰশ্বিপত ছিলেক্ট হ'ব পাৰে তেতিয়াহ'লে মেক্সিমাম 75,000 লৈকে স্কলাৰশ্বিপ পাব। এই স্কলাৰশ্বিপৰ বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে বিতংকৈ আলোচনা কৰিব বিচাৰিছোঁ। তোমালোকে যদি এই বিষয়ে জানিব বিচৰা তেতিয়াহ'লে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা, কাৰণ এইটো ভিডিঅ'ৰ জৰিয়তে ষ্টেপ বাই ষ্টেপ আলোচনা কৰা হ'ব। এই স্কলাৰশ্বিপৰ নাম হৈছে HDFC বেংক পৰিৱৰ্তন ECSS প্ৰগ্ৰাম 2025-26। HDFC বেংকৰ ফালৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক এই স্কলাৰশ্বিপ দিয়া হয় যাতে দুখীয়া পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলে ভালদৰে লিখা পঢ়া কৰিব পাৰে, তেওঁলোকৰ ষ্টাডি কণ্টিনিউ কৰিব পাৰে। এই স্কলাৰশ্বিপৰ লাষ্ট ডেট হৈছে 4 ছেপ্টেম্বৰ 2025। এই তাৰিখৰ ভিতৰত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে এপ্লাই কৰিব পাৰিব আৰু এইটো স্কলাৰশ্বিপক বিশেষকৈ 3টা স্কিমত ভাগ কৰিছে। প্ৰথমটো স্কিম হৈছে স্কুল ষ্টুডেণ্টৰ কাৰণে, দ্বিতীয়টো স্কিম হৈছে পোষ্ট গ্ৰেজুৱেট কৰি থকা ছাত্ৰ-ছাত্ৰীৰ কাৰণে আৰু তৃতীয়টো স্কিম হৈছে আণ্ডাৰ গ্ৰেজুৱেট কৰি থকা ছাত্ৰ-ছাত্ৰীৰ কাৰণে। এই 3টা স্কিমৰ বিষয়ে বিতংকৈ আলোচনা কৰা হ'ব। প্ৰথমতে আলোচনা কৰিব বিচাৰিছোঁ যে স্কুল ষ্টুডেণ্টৰ কাৰণে কি কি ডিটেইলছ আছে, কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে। ইয়াতে কোৱা হৈছে যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে প্ৰাইভেট, গভৰ্ণমেণ্ট নাইবা গভৰ্ণমেণ্ট এইডেড স্কুলৰ ক্লাছ 1ৰ পৰা 12 লৈকে পঢ়ি আছে নাইবা ডিপ্ল'মা, ITI, পলিটেকনিক কৰি আছে, তেওঁলোকে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব আৰু তেওঁলোকৰ মিনিমাম 55% থাকিব লাগিব, তেতিয়াহে তেওঁলোকে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব। ইয়াৰ মিনিমাম এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে 55% আৰু তেওঁলোকৰ ফেমিলি ইনকাম 2.5 লাখ হ'ব লাগিব নাইবা তাৰ তলত হ'ব লাগিব। ইয়াতকৈ যদি বেছি হয় তেতিয়াহ'লে তেওঁলোকে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব নোৱাৰিব। আৰু এইটো স্কলাৰশ্বিপত যদি এপ্লাই কৰে তেতিয়াহ'লে ক্লাছ 1ৰ পৰা 6 লৈকে পঢ়ি থকা ছাত্ৰ-ছাত্ৰীক প্ৰতি বছৰ 15,000 টকা দিব আৰু 7ৰ পৰা 12 লৈকে পঢ়ি থকা ছাত্ৰ-ছাত্ৰীৰ লগতে ডিপ্ল'মা, ITI, পলিটেকনিক কৰি থকা ছাত্ৰ-ছাত্ৰীসকলক প্ৰতি বছৰ 18,000কৈ টকা দিব। আৰু এইটো স্কলাৰশ্বিপৰ কাৰণে চিম্পুল কেইটামান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, যেনেকৈ আধাৰ কাৰ্ড, মাৰ্কশ্বিট। আৰু এইটো স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে এপ্লাই নাও এইটো অপশ্যনত ক্লিক কৰি ছাত্ৰ-ছাত্ৰীসকলে এপ্লাই কৰিব পাৰে। এতিয়া আহিছোঁ যে দ্বিতীয়টো স্কিমত কি কি আছে, অৰ্থাৎ দ্বিতীয়টো স্কিম হৈছে পোষ্ট গ্ৰেজুৱেট কৰি থকা ছাত্ৰ-ছাত্ৰীৰ কাৰণে, অৰ্থাৎ যিসকল ছাত্ৰ-ছাত্ৰী ইতিমধ্যে গ্ৰেজুৱেশ্যন কমপ্লিট কৰি মাষ্টাৰ ডিগ্ৰী কৰি আছে তেওঁলোকেও কিন্তু এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে। ইয়াৰ কাৰণে ভিউ ডিটেইলছত তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া, বেনিফিটছ আৰু কি কি ডকুমেণ্টছ লাগিব এইখিনি চাব পাৰিবা। ইয়াতে কোৱা হৈছে যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে পোষ্ট গ্ৰেজুৱেট কৰি আছে তেওঁলোকে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব। জেনেৰেল কোৰ্চ যেনেকৈ MCom, MA এনেকুৱা ধৰণৰ জেনেৰেল কোৰ্চত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীয়ে এপ্লাই কৰিব পাৰিব, লগতে প্ৰফেশ্যনেল কোৰ্চত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলেও কিন্তু এপ্লাই কৰিব পাৰে আৰু তেওঁলোকৰ মিনিমাম পাৰ্চেণ্টেজ 75 হ'ব লাগিব, তেতিয়াহে তেওঁলোকে এপ্লাই কৰিব পাৰে। ফেমিলি ইনকাম 2.5 লাখ নাইবা তাৰ তলত হ'ব লাগিব আৰু
এইটো কিন্তু কেৱল মাত্ৰ ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলক দিয়া হ'ব এনেকুৱা নহয় যে কেৱল মাত্ৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলক দিয়া হ'ব এনেকুৱা নহয় ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে ফৰ জেনেৰেল পোষ্ট গ্ৰাজুৱেট ষ্টুডেণ্ট অৰ্থাৎ যদি ছাত্ৰ ছাত্ৰীসকলে জেনেৰেল পোষ্ট গ্ৰাজুৱেট ডিগ্ৰী কৰি আছে পোষ্ট গ্ৰাজুৱেট কৰি আছে আৰু তেওঁলোকে যদি এপ্লাই কৰে তেতিয়াহ'লে প্ৰতি বছৰ 35,000 পাব আৰু ফৰ প্ৰফেশ্যনেল পোষ্ট গ্ৰাজুৱেট ষ্টুডেণ্টছ 75,000 পাৰ ইয়াৰ পাব আৰু ইয়াৰ কাৰণে ডকুমেণ্টছ পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব প্ৰিভিয়াছ ইয়াৰৰ মাৰ্কশ্বিট লাগিব এইখিনি হৈছে ডকুমেণ্টছ আৰু এই ডকুমেণ্টছৰ জৰিয়তে কিন্তু ছাত্ৰ ছাত্ৰীসকলে ইয়াতে এপ্লাই কৰিব পাৰে এপ্লাই নাও এই অপশ্যনত ক্লিক কৰি এপ্লাই কৰিব পাৰিব এতিয়া আহিছোঁ যে 3 নম্বৰ স্কিমত কি আছে সিম্পলি তোমালোকে এই ভিউ ডিটেইলছ ইয়াতে ক্লিক কৰিবা ক্লিক কৰিলে ইয়াতে প্ৰথমতে এলিজিবিলিটি চাব পাৰিবা যেকো ছাত্ৰ ছাত্ৰী গ্ৰেজুৱেচন কৰি আছে যেনেকৈ বিটেক এমবিবিএছ এলএলবি বিআৰ্টছ নাৰ্ছিং এনেকুৱা ধৰণৰ কোৰ্সত পঢ়ি থকা নাইবা বিএসসি বিএ বিকম এনেকুৱা ধৰণৰ কোৰ্সত পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব তেওঁলোকৰ মিনিমাম পাৰ্চেন্টেজ 55 হ'ব লাগিব আৰু ফ্যামিলি ইনকাম 2.5 লাখ নাইবা তাৰ তলত হ'ব লাগিব ইয়াতকৈ যদি বেছি হয় তেতিয়াহ'লে এপ্লাই কৰিব নোৱাৰে যিসকল ছাত্ৰ ছাত্ৰীয়ে জেনেৰেল আন্ডাৰ গ্ৰাজুৱেট কৰি আছে তেওঁলোকক প্ৰতি বছৰ 30,000 কৈ দিয়া হ'ব আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰফেশ্যনেল আন্ডাৰ গ্ৰাজুৱেট কোৰ্স কৰি আছে তেওঁলোকক প্ৰতি বছৰ 50,000 কৈ দিয়া হ'ব আৰু ইয়াৰ কাৰণে ডকুমেণ্টছ ফটোগ্ৰাফ লাগিব লগতে প্ৰিভিয়াছ ইয়াৰৰ মাৰ্কশ্বিট লাগিব এইখিনি হ'লে কিন্তু ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব পাৰে আৰু এপ্লাই নাও ইয়াতে ক্লিক কৰি ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব পাৰিব মই দেখুৱাব বিচাৰিছো ইয়াতে যদি ছাত্ৰ ছাত্ৰীসকলে ক্লিক কৰে তেতিয়াহ'লে এনেকুৱা ধৰণৰ ইন্টাৰফেস আহিব প্ৰথমতে নিজৰ মোবাইল নম্বৰ ইয়াতে যদি অলৰেডি একাউন্ট বনোৱা থাকে তেতিয়াহ'লে জাস্ট লগইন কৰিলে হৈ যাব আৰু যদি একাউন্ট নাথাকে তেতিয়াহ'লে একেবাৰে তলত লিখা আছে ক্ৰিয়েট এন একাউন্ট ইয়াতে ক্লিক কৰি প্ৰথমতে একাউন্ট এটা ক্ৰিয়েট কৰিব লাগিব তাৰ পিছত এটা ফৰ্ম আহিব সেই ফৰ্ম ফিলআপ কৰি সাবমিট কৰিব লাগিব আৰু ইয়াৰ কাৰণে কোনো ধৰণৰ ল্যাপটপ নাইবা কম্পিউটাৰৰ প্ৰয়োজন নাই নিজৰ হাতত থকা মোবাইলৰ জৰিয়তে কিন্তু তোমালোকে এপ্লাই কৰিব পাৰিবা আৰু ইয়াৰ কাৰণে 1 টকাও নালাগে সম্পূৰ্ণ ফ্ৰী তোমালোকে এপ্লাই কৰিব পাৰিবা আৰু তোমালোকক যদি এপ্লাই কৰোতে কিবা প্ৰবলেম হয় তেতিয়াহ'লে মোৰ লগত কন্টাক্ট কৰিবা মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম আৰু কেনেকৈ এপ্লাই কৰিব লাগে এই বিষয়ে যদি ভিডিও লাগে তেতিয়াহ'লে কমেন্ট কৰি জনাই দিবা মই ভিডিও বনাই দিবলৈ চেষ্টা কৰিম স্কলাৰশ্বিপৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ পাবলৈ তোমালোকে আসাম পিচ নিউজ 3 এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা